নিতা, তোমাৰ লগৰকেইজনী ইমান দিনৰ মূৰত আহিছে, সিহঁতে এতিয়া যাবলৈ লৈছে। হেৰি কিবা এটা সিহঁতক দিব লাগিছিলে নহয়, আছে নাই বাৰু কিবা আনি থোৱা? নহ'লে কথাটো বেয়া হ'ব নহয়, এনেকৈ খালী হাতে পঠিয়ালে মানে। সিহঁতে আহিম বুলি কোৱা দেখিয়ে এই যে সেই খুৰীহঁতৰ ছোৱালীজনী এইবোৰ কুৰ্তি নিবিকে জানো, সেই তাৰ পৰাই মানে দুটা কুৰ্তি আনি থৈছিলোঁ দুইজনীকে দিম বুলি। বেছি দামী নহয় আৰু, এতিয়া ইমান দামী নকৰ পৰা দিব পাৰি। হেৰি 150 টকা লৈছিলে, দুটাতে আৰু 300 টকা পৰিলে। তাকে সিহঁতক এতিয়া দি যাম বুলি ভাবিছোঁ। বেলেগতো দিবলৈ আৰু একো নাই আৰু, কিনো কৰিম আৰু এতিয়া নিদিলেও কথাটো বেয়া হ'ব যে, সেইকাৰণে এনেকৈ লৈ থৈছিলোঁ। তাকে এতিয়া দিবলৈ বুলি উলিয়াই লৈছোঁ। অঁ হয় নি? অঁ তেতিয়াহ'লে ভালেই কৰিলা তুমি। হ'ব, কমতি দামী হ'লেও একো নহয়। এতিয়া আমাৰ ইমান দামী দিবলৈও সাধ্য নাই যে, সিহঁতে যি ভাবিলেও এতিয়া উপায় নাই আৰু। কিবা এটা একেবাৰে নিদিলে কথাটো বেয়া হ'ব যে, ভালেই কৰিলা তুমি কুৰ্তিকে আনি থৈছা দিবলৈ। সিহঁতে চাগে যাবলৈ ওলালেই ন? হেৰি মই বাৰীৰ পৰা কিবা কিবি অলপ হেৰি উঠাই মেলি মোনাটোতে ভৰাই থৈছোঁ, সেইখিনিও সিহঁতক লৈ যাবলৈ ক'বা দেই। গাঁৱলীয়া শাক পাচলি ফল মূল সিহঁতে ভাল পাব খাবলৈ, সেইবুলি উঠাই মেলি দিছোঁ আৰু বাৰীৰ পৰা। বেলেগতো দিবলৈ একো নাইয়ে বাৰু ঘৰখনত। অঁ হয় নি? অঁ ভালেই কৰিলা তেতিয়াহ'লে। সিহঁতে এনেও এইবোৰ গাঁৱলীয়া শাক পাচলি খাই বৰ ভাল পায় আকৌ। টাউনত আকৌ এইবোৰ পায় পোৱাটো, কিন্তু বৰ দামত কিনিব লগা হয় নহয়। তুমি উঠালা, বৰ ভাল কৰিলা। বেলেগতো দি যাবলৈ একো নাই। আৰু এটা কাম কৰিব লাগিব, এই কঁঠাল গুটি এসোপামান শুকুৱাই থৈছোঁ, সেইবোৰ বেছি দিন হ'লে বেয়াহে হৈ যাব। দুইজনীকে অলপ অলপ দি যাওঁ। তাতনো কঁঠাল গুটি ক'ত আৰু খাবলৈ, হেৰি বজাৰত ওলালেও বৰ দাম পৰিব নহয়। এতিয়া আমাৰ ঘৰত গছজোপা আছে বুলিহে, কঁঠাল গুটি ইমানকেনো ঘৰত ক'ত খোৱা হ'ব বাৰু। সেইকাৰণে তাৰপৰাই সিহঁতক অলপ অলপ দি যাওঁগৈ। সেই ৰ'বা, প্ৰথমতে গৈ পিনি কুৰ্তিকেইটা দুইজনীকে দি লওঁগৈ। জুলি, পিহু, তাহাঁত দুজনী যাবলৈ ওলালিয়ে নি? সেই নহয়, আৰু দুদিনমান থাকি যোৱা হ'লে বৰ ভাল লাগিলে হয় দেই মোৰ মনটো। তহঁতে একদম হঠাতে আহিলি আৰু আহি পিনি সেই এনেকা কোনোমতে থাকি আজি যাবলৈ ওলালি, বৰ বেয়া লাগিছে আকৌ। তহঁতে থকা হ'লে ভাল আছিলে, মোৰো মনটো ভাল লাগিলে হয়। এতিয়া কিনো কৰিম আৰু, তহঁতৰ কাম চাম আছে চাগে ন? সেই নহয়, তহঁতে এতিয়া যাবলৈ ওলাইছ, মই আকৌ তহঁতক কিনো দি যাওঁ। দেখিছই আমাৰ অৱস্থাটো, একো দিবলৈ নাই। তহঁতৰ দুজনীলৈ সেই কুৰ্তিকে দুটা কিনি থৈছিলোঁ। এইকেইটা ল, দুজনীয়ে কোনটো পচন্দ কৰ, নিজে নিজে পচন্দ কৰি এটা লৈ ল'বি আৰু দেই। বেলেগনো আৰু কি দিম। নিতা হ'ব, তইনো এইবোৰ আমাৰ কাৰণে কেলৈ আনিব লাগে কচোন? আমি ফুৰিবলৈ আহিছোঁ, তোক খবৰ এটা লওঁ বুলিও আহিলোঁ, বিয়াতো যাবলৈ নোৱাৰিলোঁ আৰু সেই বুলিহে আহিছোঁ। তই আকৌ আহি আমাক বাৰু দিবলৈ বুলি এইবোৰনো কেলৈ গোটাব লাগে কচোন? এইবোৰ নিদিলেও হৈছিলে। তই যে আৰু এইবোৰ কিনো কৰি থাক। বাৰু হেৰি নহয়, তোৰ বিয়াত আহি পিনে একো এটা দিবও নোৱাৰিলোঁ, সেই বুলি পিহু আৰু মোৰ ফালৰ পৰা তহঁতৰ কাৰণে কিবা এটা লৈ আহিছিলোঁ। কালি দিবলৈ আকৌ সময়ে নাপালোঁ নহয়, তহঁতেও সেই কামত ব্যস্ত আছিলি যে, এতিয়া সেই যোৱাৰ আগেয়ে দি যাওঁ বুলি ভাবিছোঁ। পিহু দি দে নিতাক সেইটো গিফ্টটো। তহঁতিও যে আৰু এইবোৰনো কেলৈ আনিব লাগে? বিয়ালৈ নাহিলি বুলি আৰু এতিয়া সেই গিফ্ট লৈ আহিবলৈ আকৌ বোলে মই তহঁতে একো দিব নালাগে বুলি কৈছ। তহঁতেওতো ইমান দিনৰ মূৰত মোৰ ঘৰলৈ বুলি আহিছ, প্ৰথমবাৰলৈ আহিছ, এনেকৈ খালী হাতে পঠিয়াই দিব পাৰিনি? সেই বুলিহে তহঁতলৈ দিবলৈ বুলি এই কুৰ্তিকেইটাকে আনি থৈছোঁ। বেছি দামী দিবলৈ পোৱা নাই আৰু, এতিয়া তহঁতে পিন্ধ নিপিন্ধ তহঁতৰ কথা আৰু দেই। মৰমতে দিছোঁ, এতিয়া একো নিদিলেও বৰ বেয়া লাগি থাকিব যে মনটো, সেইকাৰণে দিছোঁ। বাৰু তহঁতে গিফ্টটো দিলি যে থেংক ইউ দেই। হেৰি তহঁতে এতিয়া গ'লেকে বেয়াই লাগিব পাই। আৰু হেৰি নহয়, এওঁ বোলে সেই তহঁতৰ কাৰণে বাৰীৰ পৰাই সেই কিবা কিবি শাক পাচলি ফল মূল কিবা অলপ উঠাই মেলি থৈছে, সেইখিনিও লৈ যাবি দেই। দুইজনীকে মোনাতে ভৰাই দিম আৰু, তহঁতে গাড়ী লৈ আহিছ নহয়, লৈ যাবি ধুনীয়াকৈ। গাঁৱলীয়া বস্তু খাবিগৈ আৰু ঘৰত গৈ পিনে। একো নহয় দে নিতা, আমি এতিয়া সেই খকা খুন্দাকৈ অহা হ'ল আৰু, সেই বুলি আৰু বেছি দিন থাকিব নোৱাৰিম এতিয়া। সেই নহয়, আমি আকৌ আহিম নহয় তোৰ খবৰ ল'বলৈ। আৰু কিবা আমি আহি থাকিম নি? তই যাবি আকৌ আমাৰ ঘৰলৈ। তোৰ বিয়াত আহিব নোৱাৰিলোঁ বুলি আৰু খবৰ ল'বলৈ আহিছিলোঁ। এতিয়া তই আমাৰ ঘৰলৈ যাবি, গ'লে মানে দুইটা লগতে যাবি বুজিলি। ধুনীয়াকৈ ফুৰি মেলি একদম কেইদিনমান থাকি মেলি আহিবি আৰু। এদিনকৈ গ'লে এদিন থকাকৈ গ'লে নহ'ব। আমি এদিনকৈ থকাকৈ আহিলোঁ বুলি তই তেনেকৈ থাকিবি, কেইদিনমানৰ কাৰণে যাবি দেই। সেই নহয়, যাবা দেই নিতাৰ লগত, গ'লে মানে ভাল লাগিব। দুইটাই যাবা, ধুনীয়াকৈ ফুৰি মেলি আহিবা আৰু কেইদিনমান থাকি মেলি। বাৰু নিতা, আমি এতিয়া ওলাওঁ দেই, দেৰিয়ে হ'ব নহ'লে। নিতা, এইবোৰ কি আকৌ? ইমান সোপা মোনা ভৰাই কি বস্তু দিছ হয় তহঁতে? ইছ ৰাম দেই, ইমান সোপা বস্তু এতিয়া নিদিলেও হৈছিলে। গাড়ী আনিলেও মানে ইমানবোৰ বস্তু আৰু দিব লাগিছেনে? হৈছে আৰু দেই, এনেকৈ লৈ যাবলৈ এতিয়া বৰ একদম মানে কি যে আৰু ইমানবোৰ বস্তু দিবলৈ। একো নহয়, একো নহয়, এইবোৰ ময়ে গোটাই মেলি দিছোঁ তোমালোক দুজনীৰ কাৰণে। সেই গাঁৱলীয়া আৰু আহিলে মানে আৰু আমি সেই গাঁৱলীয়া শাক পাচলিহে দি পঠাব পাৰোঁ, সেই বুলিয়ে বাৰীৰ পৰাই উঠাই মেলি দিছোঁ। তোমালোকে এতিয়া লৈ যোৱা। এইবোৰ টাউনতনো ক'ত এই গাঁৱলীয়া বস্তুবোৰ খাবলৈ পাবা? ওলালেও বাৰু সেইবোৰ বৰ দাম কয় নহয়।
আৰু এতিয়া লোকেলে হয় নে কি হয় তোমালোকেনো কেনেকৈ জানিবা সেইকাৰণে ইয়ালৈ আহিছা যেতিয়া সেই দুইজনীৰ কাৰণে একদম ধুনীয়াকৈ সেই শাক পাচলি নিজেই বুটলি মেলি বাৰী পাই ভৰাই মেলি দিছোঁ আৰু লৈ যোৱা এতিয়া একো নহয় দিয়া গাড়ী আনিছা নহয় গাড়ীতে ধুনীয়াকৈ লৈ যাব পাৰিবা আৰু এই নিতাই কঁঠাল গুটিও ভৰাই দিছে নেকি কঁঠাল গুটিও সেই ধুনীয়াকৈ খাবাগৈ আৰু আমাৰ ঘৰত আকৌ একদম ঢেৰ আছে নহয় নিজৰ ঘৰতে গছ আছে আৰু কিমাননো খাম আমি সেই বুলি তোমালোককে দিছোঁ লৈ যোৱা পাৰিবা নিবলৈ ঠিক আছে এতিয়া সেই নিবলৈ বুলি দিচাই যেতিয়া আৰু ক'তনো থৈ যাবলৈ ভালেই পাইছোঁ বাৰু আমাৰ মাহঁতে ভালেই পাব গাঁৱৰ পৰা ইমান সোপা বস্তু লৈ গৈছোঁ বুলি বাৰু তেতিয়াহ'লে আমি ওলাওঁ দেই হেৰি নহয় এই মোনাকেইটা আমাৰ গাড়ীত উঠাই দিবাচোন নিতা আমি গৈ থাকোঁ তেতিয়াহ'লে দেই তই মন চন বেয়া নকৰিবা আমি আকৌ আহিম বাৰু সময় পালে মাজতে আৰু তয়ো যাবি আকৌ দুইটাই যাবি একদম ধুনীয়াকৈ এসপ্তাহমানৰ কাৰণে যাবি আৰু থাকি মেলি ফুৰি মেলি আহিবি ধুনীয়াকৈ দেই বাৰু হ'ব এতিয়া যাওঁ দে জুলি নিতাচোন বৰ এসোপামান শাক পাচলি কিবা কিবি দি পঠিয়াইছে অ' সিহঁতৰ বাৰীখন বৰ ডাঙৰ নি ঢেৰ বস্তু লগাই থৈছে চাগে ন ফল মূল একদম গোটেই মোনা ভৰাই দি পঠিয়ালেচোন অঁ মা একদম মোনা ভৰাই দি পঠিয়াইছে আকৌ তাকো নিতাই গিয়েকেহে ভৰাই দিছে নিখিলে সি একদম বাৰীৰ পৰা কিখন ভৰাই মেলি দিছে আৰু বোলে লৈ যোৱা মই উঠাই মেলি দিছোঁ গাঁৱলীয়া শাক পাচলি খাবাগে বোলে মই বোলো ঠিক আছে ইমানবোৰ মোনা দেখি প্ৰথমতে নানো বুলিয়ে ভাবিছিলোঁ এতিয়া ইমান মৰমত দিছে আৰু গাঁৱলীয়া বস্তুবোৰ খাবলৈও ভাল লাগে যে সেইকাৰণে লৈয়ে আহিলোঁ এই নহয় কঁঠাল গুটিখিনি পালা নাই পিছে সিহঁতৰ ঘৰতে কঁঠাল গছ আছে ঢেৰ একদম গুৰি পৰা লাগিছে আৰু ঢেৰ যে তাকে দি পঠিয়াইছে সিহঁতৰ ঘৰত বোলে ইমানকৈ কোনেনো খাব বুলি অঁ হয় নেকি ভালেই হ'ল আকৌ বাৰু তই এতিয়া অকণমান আৰাম কৰি ল আহি পাইছহে মই যাওঁ কামবোৰ কৰি লওঁগৈ বিহু আহিলা অঁ এইবোৰ মোনাত আকৌ কি আনিছা একদম ইমান সোপা মোনা ভৰাই লৈ আহিছাচোন কি দিলেনো অঁ মা এই নিতাই নিতাৰ মানে হাজবেণ্ডে ঘৰৰ বাৰীৰ পৰাই সেই শাক পাচলি ফল মূল কিবা কিবি অলপ ভৰাই মেলি দি পঠিয়াইছোঁ বুলি কৈছিলে ইমান সোপা আকৌ মোনা ভৰাই দি পঠিয়াইছে গাড়ীখন নিছোঁ বুলি একদম মানে ঢেৰ বস্তু ভৰাই দিলে আৰু এতিয়া মৰমতে দিছে নানো বুলি ক'ব নোৱাৰোঁ আৰু ভালেই হ'ল গাঁৱলীয়া বস্তুবোৰ আকৌ খাবলৈও ভাল যে ভেজাল নাথাকে সেইকাৰণে ভালেই পালোঁ বাৰু মইতো মনে মনে অঁ হয় নি ভালেই হ'ল দিয়া সঁচাকৈ আকৌ গাঁৱলীয়া বস্তুবোৰ ভেজাল নাথাকে যে খাবলৈ ভাল সেইবোৰ আমাৰ আকৌ ইয়াত যিবোৰ শাক পাচলি পাওঁ চব দৰৱ দিয়াহে সেইবোৰ খাই আৰু একদম অৱস্থা কিবাই হৈ গৈছে আমাৰ ভালেই হ'ল আৰু বাৰু মই এইখিনি থৈ দিওঁগৈ তুমি গৈ পিনে সেই চেঞ্জ কৰি লোৱা তাৰপিছত অকণমান আৰাম কৰি লোৱা আহি পাইছাহে জুলি কঁঠাল গুটিকেইটা বৰ ডাঙৰ ডাঙৰ আকৌ আৰু ইমান সোপা দি পঠিয়াইছে আজি কঁঠাল গুটিয়ে দি পিনে আৰু সেই দাইল অকণমান বনাব লাগিব তাৰপিছত কঁঠাল গুটি দুটামান ভাজি পিনে দুটামান চাটনি বনাব লাগিব বৰ ভাল লাগিব দেই কঁঠাল গুটি খাই আকৌ বৰ ভাল পাওঁ মই অঁ মা কঁঠাল গুটি খাবলৈ সঁচাকৈ বৰ ভাল লাগে এতিয়া কঁঠাল গুটি ছিজন আৰু কিছুমানৰ ঘৰতো আলু চালু আনিবলৈ বাদেই দিলে চাগে কঁঠাল গুটিকে সেই আলুৰ জেগাত দি দিয়ে সেই মা চাহ খাবলৈ সেই কঁঠাল গুটি কেইটামানকৈ ভাজিবাচোন চাহৰ লগত খাবলৈ বৰ ভাল লাগিব নহয় একদম তাৱাখনতে আৰু দুটামান ভাজি পিনে লৈ আহিবাচোন চাগে দেই সিহঁতৰ ঘৰত বাৰীখন বৰ ডাঙৰ কিন্তু খালি তাই ঘৰৰ অৱস্থাটোহে ইমান ভাল নেদেখিলোঁ মই যে একো ধৰিবই নোৱাৰিলোঁ জানা মা কিনো হ'ল তাইক আকৌ সুধিবলৈও বেয়া লাগিলে নহয় সেইকাৰণে একো নুসুধিলোঁ আৰু কেতিয়াবা সময় সুবিধা মিলিলে মানে সুধিব লাগিব আচলতে ইমান মানে অৱস্থাটো এনেকুৱা কেনেকৈ হ'লনো নিখিলতো ভাল ঘৰে ল'ৰা আছিলে অঁ তাকে এতিয়া কৰিবিনো কি আৰু কাৰ ভাগ্য কি কোনেনো জানে বাৰু হ'ব দে সেয়ে তই চাহ লগত খাবি ন ৰ কঁঠাল গুটি কেইটামান ভাজি লওঁ ময়ো খাব লাগিব খোৱাই নাই নহয় এবাৰ কঁঠাল গুটি